প্ৰথমে মই 2024 চনৰ আজি প্ৰথম নৱবৰ্ষ দিনটোতে মই প্ৰথমতে সকলো অসমবাসী ৰাইজলৈ গোটেই নতুন বছৰটো যেন মোৰ আন্তৰিক মৰম চেনেহ শ্ৰদ্ধা মই যাচিছোঁ। লগতে আমাৰ যি আজি লাহোৱাল প্ৰেছ ক্লাবে আজি যি উদ্যোগ লৈছে, আজি যি আমাৰ 100ৰো অধিক আমাৰ বৃদ্ধসকল দৰিদ্ৰ সীমা ৰেখাৰ যি আইতাসকল ককাসকল তেখেতলোকক যি অলপমান খাদ্য বস্তু সামগ্ৰী দিবলৈ ওলাইছে আৰু মোকো তেখেতলোকে আজি অৱগত কৰাত মই তেখেতলোকৰ লগত সহযোগিতা আগবঢ়াবলৈ ওলাই আহিছোঁ। মোক খুব ভাল লাগিছে। প্ৰথমেই মই অসমৰ যিমান সাংবাদিক বন্ধুসকল আছে আৰু লগতে লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সমূহ সাংবাদিক বন্ধুসকলক মই 2024 চনৰ নৱবৰ্ষৰ মই আন্তৰিক মৰম চেনেহ পুনৰবাৰ মই শ্ৰদ্ধাৰ মই যাচিছোঁ। মই ইয়াত প্ৰায় 22টাৰ অধিক মই বস্তু দিছোঁ। মই বস্তুখিনি কম, তাৰপিছত মই এটাৰ কথা ক'ব বিচাৰিছোঁ, আমাৰ যে অসমখন এটা খুব ভাল ৰূপত সৃষ্টি হ'ব লাগে, এটাৰ ভাল উন্নতি পদত আগবাঢ়িব লাগে। যি আমাৰ 2021, 20 আৰু 19 চনত যি আমাৰ সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো কৰোণা ভাইৰাছ যি ৰোগী আহিছিলে, সেই ৰোগটো যেন পুনৰবাৰ আমাৰ ভাৰতবৰ্ষলৈ, আমাৰ বিশ্বলৈ, আমাৰ অসমলৈ ঘূৰি নাহে আৰু আটাইবোৰ যিমান মানুহ আছে আমাৰ অসমত প্ৰায় সকলো যেন স্বাস্থ্য ভালেই থাকক আৰু সকলো নতুন প্ৰজন্মই যেন উন্নতি হকে আগবাঢ়ক আৰু শিক্ষাৰ্থীসকলে যেন পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, খেলুৱৈসকল যেন একোজন মহা খেলুৱৈ হওক, নতুন প্ৰজন্ম ওলাই আহক কাম কাজ কৰিবলৈ। এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই মন্দিৰত চাকি এগছ লৈ অসমবাসী ৰাইজ যেন ভালে কুশলে থাকিবলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ। আৰু আজি এই পবিত্ৰ দিনটোৱেতে আজি লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আজি মই কিছু সঁহাৰি আগবঢ়াইছোঁ। প্ৰায় 22টাকৈ আমি আইটেম মানে খোৱা সামগ্ৰী বস্তু দিবলৈ আমি 100 ঘৰ মানুহক আজি চাবুৱা, আমাৰ আজি ৰহমূৰীয়া, মৰ্দাখাট, লাহোৱাল অঞ্চলত দিবলৈ আমি একত্ৰিত হৈ আপোনালোকৰ লগত ওলাই আহিছোঁ। আজি খুব ভাল লাগিছে। প্ৰথমে আমি একোখন কম্বল দিছোঁ আমাৰ ককাসকলক আৰু এবস্তাকৈ চাউল দিছোঁ আৰু আপোনাৰ মিঠাতেল দিছোঁ, দাইল দিছোঁ, নিমখ দিছোঁ, গুড় দিছোঁ, চাহপাত দিছোঁ, বিস্কুট দিছোঁ, আলু দিছোঁ, পিঁয়াজ দিছোঁ, আপোনাৰ কবি দিছোঁ, বিলাহী দিছোঁ, জাতিলাও দিছোঁ, বেঙেনা দিছোঁ, আমি অন্যান্য চাবোন দিছোঁ আৰু আপোনাৰ চাৰ্ফ দিছোঁ, গা ধোৱা কাপোৰ ধোৱা দুটাই চাবোন দিছোঁ। আমাৰ টোটেল 22টা আমি খাদ্য বস্তু সামগ্ৰী দিবলৈ আজি ওলাই আহিছোঁ। খুব ভাল লাগিছে আৰু তেখেতলোকে আৰু ভগৱানে আশীৰ্বাদ কৰক আমাক আৰু আপোনালোকৰ সহযোগিতা, আপোনালোকৰ উদ্যোগত আৰু যেন ভৱিষ্যতৰ দিনলৈকে আমি যিমান দৰিদ্ৰ সীমাৰেখা মানুহ আছে যদি আমাক ভগৱানে শক্তি দিয়ে, আমাক যদি অসমবাসী ৰাইজে আমাৰ লগত সহযোগিতা কৰে, আমি দিবলৈ সক্ষম হ'ম।